নমস্কাৰ আজি 28 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ এবাৰ এনকাউন্টাৰক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কাউন্টাৰ হলেহে এনকাউন্টাৰ হয় ৰাজ্যত কেইবাটাও এনকাউন্টাৰ সংঘটিত হৈছে আৰু এনকাউন্টাৰ হোৱাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহুতে সমালোচনা কৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৈছে কাউন্টাৰ হলেহে এনকাউন্টাৰ হয় পৰৱৰ্তী খবৰ পশ্চিম বংগত বিজেপি কাৰ্যালয়ত চলিল বুলডোজাৰ কলকাতাত বিজেপি কাৰ্যালয়ত জাননী অবিহনে বুলডোজাৰ চলোৱাৰ অভিযোগ মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিজেপিৰ কাৰ্যালয়ত বুলডোজাৰ চলাইছে মমতা বেনাৰ্জীয়ে বিজেপিয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে আন এটা খবৰ সেমি ফাইনেলত ভাৰতৰ বৃহৎ জয় টি20 বিশ্বকাপৰ ফাইনেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াই খেলিব ফাইনেল মেচ ইংলেণ্ডত 68 ৰানত পৰাস্ত কৰি টি20 ক্ৰিকেট বিশ্বকাপৰ ফাইনেললৈ ভাৰতীয় বলিং বিক্ৰমত বিধ্বস্ত ইংলেণ্ডৰ সকলো বেটসমেন 2022ৰ টি20 বিশ্বকাপৰ পুতক তুলিলে ভাৰতে 172 ৰানৰ লক্ষ্য অনুসৰণ কৰি দিছিল আৰু 103 ৰানতে অল আউট হৈছে ইংলেণ্ড ক্ৰিকেট প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ ভাৰতবৰ্ষই এবাৰ নিজৰ শক্তি দেখুৱাইছে ইংলেণ্ডক 68 ৰানত পৰাস্ত কৰি টি20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে পৰৱৰ্তী খবৰ গু হত্যাও ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি গু হত্যাৰ অভিযোগত জাপি দিলে NSA গু হত্যাত অভিযুক্তৰ ঘৰত চলিল বুলডোজাৰ মধ্যপ্ৰদেশত অব্যাহত বুলডোজাৰ অভিযান বিজেপি শাসিত ৰাজ্যসমূহত এতিয়া গু হত্যাৰ বিৰুদ্ধে বুলডোজাৰ চলোৱা হৈছে মধ্যপ্ৰদেশত এবাৰ বুলডোজাৰ চলোৱা হৈছে গু হত্যাৰ বাবে গু হত্যাও ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি বুলি মন্তব্য কৰিছে এতিয়া বিজেপি শাসিত ৰাজ্য মধ্যপ্ৰদেশত গু হত্যাৰ অভিযোগত জাপি দিয়া হৈছে NSA গু হত্যাৰ অভিযুক্তৰ বাবে ঘৰত চলোৱা হৈছে বুলডোজাৰ আন এটা খবৰ নিট নিবনুৱা মূল্য বৃদ্ধি আদি প্ৰসংগ সংসদত উত্থাপন কৰিব বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই CBI EDৰ অপব্যৱহাৰৰ বিৰুদ্ধে সংসদত সৰব হ'ব ইণ্ডিয়া শুকুৰবাৰে উভয় সদনতে এই সন্দৰ্ভত উত্থাপন কৰিব সভা স্থগিত প্ৰস্তাৱ ইণ্ডিয়াৰ বৈঠকত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আন এটা খবৰ সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ আদালতত চাৰ্জ ফ্ৰেম সম্পূৰ্ণ দুয়োৰে বিৰুদ্ধে পক্সো আইনৰ 6 নম্বৰ ধাৰাত চাৰ্জ ফ্ৰেম আন 5 অভিযুক্তৰ বিৰুদ্ধেও চাৰ্জ ফ্ৰেম সম্পূৰ্ণ হৈছে অতিৰিক্তভাৱে সংযুক্ত কৰা হৈছে 376 AB ধাৰা সংগীতাৰ বিৰুদ্ধে সংযুক্ত হৈছে 326 A ধাৰাও আন এটা খবৰ নলবাৰীত কেবিনেট বৈঠক অনুষ্ঠিত হৈছে আৰু কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেবিনেট বৈঠকত অনুষ্ঠিত হোৱাৰ পাছতেই ৰাজ্যবাসীলৈ কেইবাটাও কঠোৰ আইন জাপি দিয়া পৰিলক্ষিত হৈছে কাৰণ এফালে হেলমেটৰ বাবে জৰিমনা বিহাৰ কথা উল্লেখ কৰিছে আনফালে যদি নথিপত্ৰ নাথাকে তেনেহলে তেওঁলোকক এবাৰ দুবাৰ তিনিবাৰ ৰেহাই দিয়া হ'ব আৰু তাৰ পাছতে প্ৰমাণপত্ৰ বাতিল কৰা হ'ব লাইসেন্সৰ পৰা আদি কৰি ৰেজিষ্ট্ৰেচন বাতিল কৰা হ'ব আৰু ব্যক্তিৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব যোৱাকালি কেবিনেট বৈঠকত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে 2-3 চকীয়া বাহনৰ যান-বাহন আইন উলংঘনৰ জৰিমনা আতৰ কৰিছে নাগৰিকসকলৰ ওপৰত অযথা বুজা হ্ৰাস কৰাৰ লক্ষ্যৰে কেবিনেটে পৰিবহণ বিভাগক অনুজ্ঞাপত্ৰ প্ৰদূষণ নিয়ন্ত্ৰণ পঞ্জীয়ন আদি নথিৰ বাবে দুচকীয়া বাহনৰ ওপৰত জৰিমনা আৰোপ নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে হেলমেট পৰিধান নকৰাৰ বাবে জৰিমনাৰ ব্যৱস্থা অব্যাহত থাকিব কিন্তু যিসকলৰ গাড়ীৰ প্ৰমাণপত্ৰ নাথাকে লাইসেন্স নাথাকে পলিউশন নাথাকে তেওঁলোকক এবাৰ দুবাৰ তিনিবাৰ ওয়াৰ্নিং দিয়া হ'ব আৰু তাৰ পাছতে লাইসেন্স বাতিল কৰা হ'ব ৰেজিষ্ট্ৰেচন বাতিল কৰা হ'ব বুলি জনাইছে হিমন্ত বিশ্ব শৰ্মাই
এনে সকলো ক্ষেত্ৰত জৰিমনা দিশটোক আঁতৰ কৰি স্বাভাৱিক কাৰ্যপন্থা হিচাপে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অটো ৰিক্সা, ই ৰিক্সা আদিৰ দৰে তিনিচকীয়া বাহনৰ ক্ষেত্ৰত নিয়ম উলংঘনৰ বাবে 4বাৰ সতৰ্কবাণী প্ৰদান কৰা হ'ব। 4বাৰ নিয়ম উলংঘনৰ পাছত জৰিমনা আৰোপ কৰা হ'ব। এই সিদ্ধান্তই সমাজৰ এক বৃহৎ অংশ যেনে শিক্ষাৰ্থী, শ্ৰমিক, ডেলিভাৰী বয়, ৰাজহুৱা পৰিবহণ চালকৰ দৰে আন সকলোকো তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ধন ৰাহি কৰাত সহায় কৰিব। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যত হঠাৎ বৃদ্ধি পাইছে একাংশ বিশেষ লোকৰ উপদ্ৰৱ। মুছলমানৰ নাম উল্লেখ নকৰি সংখ্যালঘু মুছলমানক লৈ এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ওদালগুৰিৰ মাজবাট, ঢেকিয়াজুলি, দুধনৈ, কোকৰাঝাৰ আৰু বৰপেটাত সংঘটিত হৈছে এটাৰ পিছত আন এটাকৈ জঘন্য ঘটনা। এই ঘটনাবোৰৰ ওপৰত কঠোৰ নজৰ ৰাখিছে ৰাজ্য চৰকাৰে। শীঘ্ৰেই আৰম্ভ হ'ব কঠোৰ ব্যৱস্থা, সকীয়াই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই লগতে কৈছে, অসমক অশান্ত কৰাৰ চক্ৰান্ত চলাইছে একাংশ লোকে, গতিকে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰা হ'ব। তেওঁলোকৰ বাবে নাই কোনো ক্ষমা, নাই কোনো দয়া চৰকাৰৰ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপোনাৰ শাসনত আৰক্ষীৰ কিমান অৰাজকতা, নিৰীহ যুৱকৰ প্ৰাণ লৈ ঘূণীয়া কৰি ইয়াক কেনেধৰণৰ ফটুৱা শাসন। মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নুশুনে, নুবুজে, নামানে বা নাও বুৰিলেও টিঙৰ পৰা নানামে যদিও আপোনাকে কৈছো বা সুধিছো, কিমান আৰু নিৰীহৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ চলিব মুখ্যমন্ত্ৰী মহোদয়? আপুনি এই নিৰীহৰ লগত বাৰেপতি আৰক্ষীক কঠোৰ নহবলৈ আহ্বান জনাই অহা নাছিল জানো? মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পাছৰ পৰা তথা আৰক্ষীক ফ্ৰী হেণ্ড দিয়াৰ পাছৰ পৰা কিমান ডেকা ল'ৰা ঘূণীয়া হৈ ঘৰতে দিন কটাবলগীয়া হৈছে আপুনি খেয়াল ৰাখিছেনে? কিমানে আৰক্ষীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি চৰম পথ বাছি লৈছে? কিমান নিৰীহক বিনা কাৰণত আৰক্ষীয়ে প্ৰহাৰ কৰিলে আপুনি মনত ৰাখিছেনে মুখ্যমন্ত্ৰী মহোদয়? ডিজিপি মহোদয়, আপোনাকো কৈছো, এনেবোৰ আৰক্ষীৰ অত্যাচাৰৰ ঘটনা পোহৰলৈ আহিলে কেৱল ৰিজাৰ্ভ ক্লজ নিলম্বনতেই শাস্তিবোৰ সীমাবদ্ধ কিয় থাকে? এই খাকী পোছাকযোৰ জন হিত জন সেৱাৰ্থে নহয় জানো? কিন্তু 2021 চনৰ পৰা সঘনাই এই পোছাকযোৰত কলা দাগ লাগিবলৈ ধৰা নাইনে? ভুৱা এনকাউণ্টাৰত ভৰিত গুলি লাগি নগাঁৱৰ সেই সুস্থ সবল সমাজৰ হকে কাম কৰিবলৈ বহু সপোন পুহি কৰা কীৰ্তি কমল চিৰ জীৱনলৈ ঘূণীয়া হৈ পৰিল। এতিয়া প্ৰয়াত দীপাংকৰ গগৈলৈকে চাওকচোন, চৰমপন্থা বাছি লোৱাৰ পাছতো দীপাংকৰক বিলেন সজাবলৈ এইগৰাকী যোৰহাটৰ তদানীন্তন SP মোহনলাল মীনাই উঠি পৰি লাগিছিল। আৰু এসোপামান মনে সজা কথাৰে সংবাদ মাধ্যমৰ আগত দীপাংকৰ অমুক আছিল, দীপাংকৰ তমুক আছিল বুলি বকলা মেলিব ধৰিছিল সংবাদ মাধ্যমৰ আগত। কিন্তু কথা যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণ কাণ্ডত অভিযুক্ত বুলি আৰক্ষীয়ে 4-5 দিনলৈ থানালৈ মাতি নি অত্যাচাৰ চলোৱা দীপাংকৰ গগৈৰ দেখোন নামেই নাই। হিমন্ত বিশ্ব শৰ্মাৰ দিনত কেনেকৈ নিৰীহ যুৱকৰ ওপৰত অসম আৰক্ষীয়ে দানৱীয় অত্যাচাৰ চলাইছে এইবোৰ ভাবক। যাৰ পৰিণতি যোৱা বৰ্ষৰ 25 ডিচেম্বৰৰ দিনা চিপ লৈ আত্মহত্যা কৰিছিল নিৰীহ যুৱক দীপাংকৰ গগৈ। যোৰহাটৰ বিৰিনা হায়েকৰ নিৰীহ যুৱক দীপাংকৰ গগৈৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা তদন্ত সমিতিৰ মৌনতা, পৰিয়ালৰ গোচৰৰ ভিত্তিত আৰক্ষীৰ তদন্তত গাপ দিবলৈ চেষ্টা কৰা আদিৰ ৰহস্য এতিয়া ন্যায় দাখিল কৰা এইখন চাৰ্জশ্বিটত জল পট হৈ উঠিল। NIA দাখিল কৰা চাৰ্জশ্বিটত যোৰহাট লিচুবাৰীৰ বোমা বিস্ফোৰণত বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী আৰু ঐচ্যুত গগৈক অভিযুক্ত সজাইছে। কিন্তু কথা আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি চৰমপন্থা বাছি লোৱা দীপাংকৰ গগৈৰ দেখোন নামেই নাই NIAৰ চাৰ্জশ্বিটত। আৰক্ষীৰ অমানৱীয় অত্যাচাৰৰ বাবে এগৰাকী মাতৃৰ বুকু উদং হ'ল, পুত্ৰ হাৰা হ'ল এগৰাকী মাতৃ, এগৰাকী পিতৃ। যোৰহাট লিচুবাৰীৰ কাণ্ডৰ পাছত আৰক্ষীয়ে 4-5 দিন ধৰি ৰাতিপুৱা 8টাতে ঘৰৰ পৰা দীপাংকৰক উঠাই নি আলফাৰ সন্দেহত জেৰা চলোৱাৰ নামত কেনেধৰণে আতিশয্য
চলাইছিল সেয়া পৰিয়ালে নিজেই বৰ্ণনা কৰিছে এইখন অসমত যদি খিলঞ্জীয়াকে ঘৰৰ পৰা উঠাই লৈ অত্যাচাৰ চলে তেনেহলে অসমত কেনেকৈ সুৰক্ষিত খিলঞ্জীয়া এনআইৰ চাৰ্জশ্বিটত নাম নথকা নিৰ্দোষী দীপাংকৰৰ দুৰ্ভগীয়া পিতৃ মাতৃয়ে হেনো এতিয়া কৰিব কি কাৰ প্ৰতিবাদ চাব চাৰিওফালে কেৱল হতাশগ্ৰস্ততা বিশেষ একো কৰিব নোৱাৰিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অভিযুক্ত আৰক্ষীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনালে দুৰ্ভগীয়া মাতৃয়ে লগতে পিতৃসকলে মোৰ ল'ৰাৰ দৰে অৱস্থা অন্য কাৰো যাতে নহয় তাৰ ব্যৱস্থা কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীয়ে গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত জড়িত থকা বুলি ক'বলৈ প্ৰেছাৰ দিছিল নহলে এনকাউণ্টাৰৰ ভাবুকি দিছিল হেনো আৰক্ষীয়ে মোৰ ল'ৰাৰ পকেটত 10 টকা এটাও নাথাকে হি কেনেকৈ আলফাত যাবলৈ সাহস কৰিব বুলি মন্তব্য কৰিছে পিতৃয়ে কিমান আৰু আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ নিৰীহ যুৱক ঘুনিয়া হ'ব চৰমপন্থা বাছি ল'ব বা মৃত্যুক আকোৱালি ল'ব 2021 চনৰ পৰাহে হঠাৎ এনেবোৰ ঘটনা কিয় বৃদ্ধি পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক দিয়া ফ্ৰী হেণ্ডৰ পৰিণতিয়েই নহয়নে এয়া এনআইৰ চাৰ্জশ্বিটত দীপাংকৰৰ নাম নথকাৰ পাছতে তিতাবৰ আৰক্ষী থানাৰ সন্মুখত এছপি মোহনলাল মীনা এছডিপিঅ কাকলি পাটগিৰি ওসি লক্ষ্মণ কুমাৰ দাসক গ্ৰেপ্তাৰৰ দাবী তুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে